তুমি ভাবানে যে সকলো লৱণে সোডিয়াম ক্লোৰাইডৰ দৰে একে আচৰণ কৰে? অধিক জানিবলৈ এই ভিডিঅ'টো চোৱা। যেতিয়া পানীত লৱণ দ্ৰৱীভূত হয়, ইয়াৰ ফলত হোৱা দ্ৰৱ আম্লিক, ক্ষাৰকীয় বা প্ৰসম হ'ব পাৰে। pH কাগজ বা লিটমাছ কাগজৰ দৰে সূচক ব্যৱহাৰ কৰি লৱণ দ্ৰৱৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিব পাৰি। লৱণ দ্ৰৱত ডুবাই থলে pH কাগজৰ ৰং সলনি হয়। তাৰ পিছত ৰংটো pH ৰঙৰ চিত্ৰৰ সৈতে মিলাই চোৱা হয়। এটা ক্ষাৰকীয় দ্ৰৱই ৰঙা লিটমাছটো নীলা কৰে আৰু এটা আম্লিক দ্ৰৱই নীলা লিটমাছটো ৰঙা কৰি তোলে। এই এনিমেশ্যনৰ উদ্দেশ্য হৈছে pH কাগজ আৰু লিটমাছ কাগজ ব্যৱহাৰ কৰি লৱণ দ্ৰৱৰ প্ৰকৃতি আৰু pH নিৰ্ধাৰণ কৰা। pH মান উলিয়াবৰ বাবে বিভিন্ন লৱণৰ দ্ৰৱ পৰীক্ষা কৰোঁ আহা। ড্ৰপাৰ ব্যৱহাৰ কৰি জলীয় NaClৰে আৰম্ভ কৰোঁ আহা। ড্ৰপাৰ এটা ব্যৱহাৰ কৰি pH কাগজত কেইটোপালমান NaCl যোগ দিয়া আৰু ৰঙৰ পৰিৱৰ্তন লক্ষ্য কৰা। ৰঙৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰি pH চিত্ৰখনেৰে মিলোৱা আৰু ইয়াৰ সঠিক pH মান নিৰ্ধাৰণ কৰা। pH কাগজখনৰ ৰং সেউজীয়া হৈ পৰে, যি মানটো 7 বুলি সূচায়। ই সূচায় যে দ্ৰৱটো প্ৰসম। সেয়েহে আমি অনুমান কৰিব পাৰোঁ যে সোডিয়াম ক্লোৰাইড হৈছে এক শক্তিশালী এচিড আৰু শক্তিশালী ক্ষাৰকৰ লৱণ। একেদৰে KNO3ৰ পৰীক্ষাই সূচায় যে ই পুনৰ শক্তিশালী এচিড আৰু শক্তিশালী ক্ষাৰকৰ লৱণ। pH কাগজত KNO3ৰ কেইটোপালমান যোগ দিয়াৰ পিছত কাগজখন 7 pH মানৰ সৈতে সেউজীয়া ৰঙৰ হয়। পৰীক্ষানলীত জলীয় AlCl3 লোৱা হয় আৰু ইয়াৰ কেইটোপালমান pH কাগজত দিয়া হয়। পৰ্যবেক্ষণ কৰা ৰঙৰ পৰিৱৰ্তন কমলা হয় আৰু ইয়াৰ pH মান 3 হিচাপে সূচায়। ই হৈছে শক্তিশালী অম্লৰ লৱণ আৰু দুৰ্বল ক্ষাৰক, যাৰ ফলত ইয়াৰ প্ৰকৃতি আম্লিক। একেদৰে ZnSO4 আৰু CuSO4ক যদি আমি লৱণ দ্ৰৱ হিচাপে লওঁ, তেন্তে প্ৰতিটো এটা শক্তিশালী অম্ল আৰু দুৰ্বল ক্ষাৰক লৱণ হয়, যাৰ pH মান 7তকৈ কম পাওঁ। ই নিশ্চিত কৰে যে শক্তিশালী অম্ল আৰু দুৰ্বল ক্ষাৰকৰ লৱণবোৰ আম্লিক প্ৰকৃতিৰ হয়। এতিয়া CH3COONA পৰীক্ষানলীত লোৱা আৰু pH কাগজত এটোপাল এটোপালকৈ যোগ দিয়া। পৰ্যবেক্ষণ কৰা ৰঙৰ পৰিৱৰ্তন নীলা, pH মান 9 সূচায়। এইটো এটা শক্তিশালী ক্ষাৰক আৰু দুৰ্বল অম্লৰ লৱণ, যি ইয়াক ক্ষাৰক প্ৰকৃতিৰ কৰি তোলে। একেদৰে Na2CO3 আৰু NaHCO3ক যদি আমি লৱণ দ্ৰৱ হিচাপে লওঁ, তেন্তে প্ৰতিটো এটা শক্তিশালী ক্ষাৰক আৰু দুৰ্বল অম্ল লৱণ হয়, যাৰ pH মান 7তকৈ অধিক পাওঁ, যাৰ দ্বাৰা ক্ষাৰকৰ প্ৰকৃতি নিশ্চিত হয়। এতিয়া আমি আগৰ দৰে একে ক্ষাৰক দ্ৰৱলৈ লিটমাছ কাগজৰ বাবে পৰীক্ষাটো কৰিম। ড্ৰপাৰত জলীয় NaCl লোৱা আৰু ইয়াৰ কেইটোপালমান ৰঙা আৰু নীলা লিটমাছ কাগজ দুয়োটাতে যোগ দিয়া। ইয়াত আমি লক্ষ্য কৰোঁ যে লিটমাছ কাগজৰ ৰং অপৰিৱৰ্তিত হৈ আছে, গতিকে এইটো এটা শক্তিশালী এচিড আৰু শক্তিশালী ক্ষাৰকৰ লৱণ, যি ইয়াক ৰঙা বা নীলা লিটমাছ কাগজৰ ওপৰত কোনো প্ৰভাৱ নপৰাকৈ প্ৰসম প্ৰকৃতিৰ কৰি তোলে। একেদৰে KNO3ক লৱণ দ্ৰৱণ হিচাপে লৈ আমি একে ফলাফলেই দেখা পাওঁ। এতিয়া AlCl3 লোৱা আৰু দুয়োটা লিটমাছ কাগজত ড্ৰপ অনুসৰি যোগ দিয়া। ইয়াত আমি লক্ষ্য কৰোঁ যে ৰঙা লিটমাছ কাগজৰ ৰং অপৰিৱৰ্তিত হৈ থাকে, আনহাতে নীলা লিটমাছৰ ৰং ৰঙা হৈ পৰে। এইটো শক্তিশালী অম্ল আৰু দুৰ্বল ক্ষাৰকৰ লৱণ, যি ইয়াক আম্লিক প্ৰকৃতিৰ কৰি তোলে। একেদৰে
ZnSO4 আৰু CuSO4ক লৱণ দ্ৰৱ হিচাপে লৈ আৰু আমি একেটাকে দেখা পাওঁ। এতিয়া CH3COON লোৱা হয় আৰু দুয়োখন লিটমাছ কাগজত এটোপাল এটোপালকৈ যোগ দিয়া। ইয়াত আমি লক্ষ্য কৰোঁ যে নীলা লিটমাছ কাগজৰ ৰং অপৰিৱৰ্তিত হৈ থাকে, আনহাতে ৰঙা লিটমাছৰ ৰং নীলা হৈ যায়। এইটো এটা শক্তিশালী ক্ষাৰক আৰু দুৰ্বল অম্লৰ লৱণ যি ইয়াক ক্ষাৰকৰ প্ৰকৃতিৰ কৰি তোলে। একেদৰে Na2CO3 আৰু NaHCO3 লৱণ দ্ৰৱ হিচাপে ল'লে আমি একে ফলাফল লক্ষ্য কৰোঁ। শেষত আমি শিকিছোঁ যে এটা আম্লিক দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰে আৰু ৰঙা লিটমাছ কাগজৰ ৰং সলনি নকৰে। আনহাতে এটা ক্ষাৰকীয় দ্ৰৱৰ পৰা ৰঙা লিটমাছ কাগজ নীলা হয়, কিন্তু নীলা লিটমাছ কাগজৰ ৰং সলনি নহয়। শক্তিশালী অম্ল, লৱণ আৰু শক্তিশালী ক্ষাৰকে ইয়াক প্ৰসম প্ৰকৃতিৰ কৰি তোলে আৰু ৰঙা বা নীলা লিটমাছ কাগজৰ ওপৰত কোনো প্ৰভাৱ নপৰে। শক্তিশালী অম্ল, লৱণ আৰু শক্তিশালী ক্ষাৰকে ইয়াক প্ৰসম প্ৰকৃতিৰ কৰি তোলে আৰু ৰঙা বা নীলা লিটমাছ কাগজৰ ওপৰত কোনো প্ৰভাৱ নপৰে। শক্তিশালী অম্ল আৰু দুৰ্বল ক্ষাৰকৰ লৱণ আমি 7তকৈ কম pH মান পাওঁ। শক্তিশালী ক্ষাৰক আৰু দুৰ্বল অম্লৰ লৱণ আমি 7তকৈ অধিক pH মান পাওঁ, যি ক্ষাৰকীয় প্ৰকৃতি নিশ্চিত কৰে। তুমি ভাবানে যে এই লৱণ দ্ৰৱবোৰত এচিড আৰু ক্ষাৰকৰ দৰে আকৰ্ষণীয় বৈশিষ্ট্য আছে? আমাৰ আহিবলগীয়া ভিডিঅ'বোৰত লৱণৰ বিষয়ে অধিক পাবা।